নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ' আপোনালোকক জনাম যে অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড বনৰক্ষী পদ আছে, ফৰেষ্ট গাৰ্ডে আপোনালোকৰ কোৱাৰ্টাৰ পায়নে নাপায়। আৰু বহুতে মোক সুধি আছিল যে ফৰেষ্ট গাৰ্ডত সোমোৱাৰ পিছত বেলেগ চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰিবলৈ সময় নাইবা সুবিধা পায়নে নাপায়। এই ভিডিঅ'টোত আপোনাক সকলোখিনি কথা জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্ট গাৰ্ড বনৰক্ষী পদ আছে, ফৰেষ্ট গাৰ্ডে থাকিবৰ বাবে অফিচৰ পৰা কোৱাৰ্টাৰ পায়। আৰু বহুতো জেগাত আপোনালোকৰ এনেকুৱা হয় যে তেওঁলোকে ভাড়া ৰুম লৈ থাকিব লগা হয়। যদিহে আপুনি অফিচৰ পৰা কোৱাৰ্টাৰ পায়, আপোনালোকৰ পাৰ্চনেল কোৱাৰ্টাৰ পায়, তেতিয়া আপোনালোকৰ হাউচ ৰেণ্টটো কাটি দিয়ে। আৰু আপোনালোকে যদিহে কোৱাৰ্টাৰ নাপায়, তেতিয়া আপোনালোকৰ হাউচ ৰেণ্টটো পায়। আৰু আপোনালোকৰ কোৱাৰ্টাৰ মানে এনেকুৱা হয় যে সৰু এটা ৰুম আছে বা আপোনালোকৰ অফিচৰ যিটো ৰুম আছে তাতে যদি থাকে, তেতিয়া আপোনালোকে হাউচ ৰেণ্টটো পাব। যোনটো আপোনালোকৰ এটা ডাঙৰ ফৰেষ্ট গাৰ্ডৰ বাবে কোৱাৰ্টাৰ বনায়, সেই কোৱাৰ্টাৰটো যদি আপুনি লয়, তেতিয়া আপোনালোকৰ হাউচ ৰেণ্টটো কাটি দিয়ে। আৰু আপোনালোকৰ যদি নলয়, তেতিয়া হাউচ ৰেণ্টটো পায়। আকৌ কৈছোঁ, আপোনালোকৰ বহুতে হয়তো বুজাত অসুবিধা হৈছে। ধৰি লওক আপোনালোকে কোনোবা এটা কেম্পত আছে, সেই কেম্পটোত আপোনালোকৰ 5জন নাইবা 6জন মানুহ একেলগে আছে, তাৰ ঘৰ তাত থাকিলে আপোনালোকে হাউচ ৰেণ্টটো পাব। কিন্তু আপোনালোকৰ যিটো ডাঙৰ ঘৰ, সেই ডাঙৰ যিটো অফিচবোৰত থাকে, সেই কোৱাৰ্টাৰটোহে যদি আপুনি লয়, তেতিয়াহে হাউচ ৰেণ্টটো নাপায়। তাৰপিছত এতিয়া আহি গ'ল ফৰেষ্ট গাৰ্ডে বেলেগ চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰিবলৈ সময় নাইবা সুবিধা পাবনে নাপায়। এতিয়া আপোনালোকৰ যিটো প্ৰথম কথা, সেইটো হৈছে যে আপুনি বেলেগ চাকৰি কৰিবলৈ সময় আৰু সুবিধাটো প্ৰথম নিজে উলিয়াব লাগিব। এতিয়া ফৰেষ্ট গাৰ্ডটো বাদ দিয়ক, আপোনালোকে বহুত ডাঙৰ ডাঙৰ চাকৰি কৰা মানুহ বেলেগ চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে। অসম আৰক্ষী UBSI কৰা মানুহ তেওঁলোকে ওপৰ ৰেংকত গৈছে, বা APSC পাছ কৰি APSC লেভেলত চাকৰি কৰি থকা মানুহ UPSC পৰীক্ষা দি তাতকৈ ওপৰলৈ গৈছে। গতিকে সময়টো আপোনালোকে নিজে উলিয়াব লাগিব। আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ড যিটো পদ আছে, সেই পদটোত আপোনালোকে যদি আহে, আপোনালোকে বহুতখিনি সময় পাব। এতিয়া অসম আৰক্ষী UBত বা ABত গ'লে আপোনালোকে যিমানটো সময় পায়, তাতকৈ ফৰেষ্ট গাৰ্ডত আহিলে আপোনালোকে সময় বেছি পাব। কিয়নো ফৰেষ্ট গাৰ্ডৰ যিটো ডিউটি, সেই ডিউটিটো অসম আৰক্ষী AB UB ডিউটিৰ তুলনাত কম। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপুনি যিটো পোষ্টতে নাথাকক, সেইটো অসম আৰক্ষীৰ তুলনাত কম হয়। কিয়নো অসম আৰক্ষী আপোনালোকৰ গোটেইকেইটা সমাজৰ মানে সকলো বস্তুটো যাব লাগে। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসমূহ আছে, তেওঁলোকে অকল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত জড়িত থাকে। ধৰি লওক এজন পুলিচে UB কনষ্টেবলৰ ক্ষেত্ৰত কৈছোঁ, তেওঁ ক'ৰবাত চুৰ হ'লেও যাব লাগিব, ডকাইত হ'লেও যাব লাগিব, মাৰপিট হ'লেও যাব লাগিব, ইলেকশ্যন ডিউটি যাব লাগিব, ভাওনা হ'লেও যাব লাগিব, ৰাস হ'লেও যাব লাগিব, সভা হ'লেও যাব লাগিব। কিন্তু এজন ফৰেষ্টৰ বা ফৰেষ্ট গাৰ্ডৰ মানুহ এজনে তেওঁলোকে ফৰেষ্টৰ যিখিনি বস্তু আছে, ক'ৰবাত ইলিগেলি হৈছে বা আমাৰ যিসমূহ নৰ্মেল ডিউটি, সেইসমূহ কৰিলে হৈ যায়। তেওঁলোকে এনেই ক'ৰবাত কাজিয়া হ'ল বা ক'ৰবাত চুৰ হ'ল, তাত যোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে ফৰেষ্টৰ ডিউটিটো অলপ কমেই হয়, সেইবাবে আপোনালোকে বহুতখিনি সময় পাব। গতিকে আপোনাৰ যদি ডাঙৰ চাকৰি এটা কৰাৰ সপোন আছে, কিন্তু এতিয়া অলপ অসুবিধা হৈছে, গতিকে আপুনি ফৰেষ্ট গাৰ্ডত আহি লওক। কাৰণ আমাৰ যিসকল দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ মেইন যিটো সমস্যা, সপোনটো ডাঙৰ, কিন্তু মেইন সমস্যাটো হয় ফাইনেন্সৰ। গতিকে আপুনি প্ৰথম ফৰেষ্ট গাৰ্ডত সোমাওক, আৰু আপুনি ধুনীয়াকৈ বেলেগ চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি সময় পাব। আৰু যদি আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বিষয়ে কিবা জানিব লগা আছে, তেন্তে ভিডিঅ'টো কমেণ্ট কৰিব, নেক্সট এটা ভিডিঅ' বনাই ভালদৰে বুজাই দিম। ধন্যবাদ।